দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসলৈ মাত্ৰ কেইঘণ্টামান বাকী। তেনে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তক সমান্তৰাল কৰি গৌৰীপুৰতো আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যস্ততা গঢ়ি তোলা পৰিলক্ষিত হৈছে। গৌৰীপুৰৰ পৰা মুস্তাফিজ হকৰ ৰিপৰ্ট, ইউনিভাৰ্চিটি। গৌৰীপুৰৰ আৰক্ষীয়ে ইতিমধ্যে দেখা গৈছে চাৰিচকীয়া আৰু দুচকীয়া বাহন কটকটীয়া নিৰাপত্তাৰে চেকিং কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ কি মতামত, ৰাইজ হিচাপে কি কৰিব? সঁচাকৈ এইটো ভাল পদক্ষেপ, প্ৰশংসনীয় পদক্ষেপ। গৌৰীপুৰ আৰক্ষীৰ দ্বাৰা যিটো আমাৰ আজি যিটো সিহঁতে তৎপৰতাৰে বা যিটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা সিহঁতে কৰিছে, গতিকে সঁচাকৈ আদৰণি আমি জনাবই লাগিব। আজি দেশৰ ৭৭তম যিটো স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱস উপলক্ষে গোটেই অসমৰ লগতে আমাৰ গৌৰীপুৰ বা ধুবুৰী জিলাতো যি ধৰণৰ আৰক্ষী প্ৰশাসনে যি ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে, তাতে আমি গৌৰীপুৰবাসী হিচাপে আমি আনন্দিত পাইছোঁ বা ভাল লাগিছে বা আদৰণি জনাইছোঁ। সিহঁতে এই পদক্ষেপক আদৰণি জনাইছোঁ। সিহঁতে যাতে শান্তিপূৰ্ণভাৱে শান্তি শৃংখলাভাৱে ৰাইজে যাতে স্বাধীনতা মানে আনন্দ উপভোগ কৰিব পাৰে, তাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে আমি গৌৰীপুৰবাসী হিচাপে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।